ডাঙৰীয়া, আপোনালোক সকলোৱে জ্ঞাত যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰ লাচিত বৰফুকনৰ নীতি আদৰ্শৰে পৰিচালিত বীৰ লাচিত সেনা অসমে অসমৰ খিলঞ্জীয়া থলগিৰি জনগণৰ অধিকাৰ আৰু স্বাভিমানৰ বাবে যেনেদৰে নিৰ্ভীকভাৱে সততাৰে অটল অদম্য স্থিতিৰে যেনেদৰে এই জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ গৈছিল, এই জাতীয় সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ সংগ্ৰামৰ এই সৈনিকসকলৰ মাজত কিছু একাংশ শেহতীয়াকৈ এনেকুৱা সৈনিক সোমাই পৰিল, যাৰ বাবে আজি সমগ্ৰ অসমে বীৰ লাচিত সেনাৰ ওপৰত প্ৰশ্ন তুলিবলৈ বাধ্য হৈছে। আৰু আমি অসমৰ ৰাইজৰ সমালোচনা গ্ৰহণ কৰিছো। অসমীয়া ৰাইজৰ আমাক সমালোচনা কৰিব পাৰে, কিয়নো বীৰ লাচিত সেনা অসমীয়া থলগিৰি ৰাইজৰ সপক্ষে, খিলঞ্জীয়া থলগিৰি ৰাইজৰ স্বাভিমান আৰু স্বাধিকাৰ ৰক্ষাৰ হকে মাত মাতি যোৱা এটা সংগঠন। আৰু আমি সেইকাৰণে কৈছো অসমৰ ৰাইজৰ আমি সমালোচনা গ্ৰহণ কৰিছো। আৰু আহিবলগীয়া দিনত বীৰ লাচিত সেনাক অত্যন্ত শক্তিশালী ৰূপত আমি অসমৰ ৰাইজৰ হকে, অসমীয়াৰ হকে, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ হকে কাম কৰা এটা আপোচবিহীন অটল অদম্য স্থিতিৰে কাম কৰা এটা জাতীয় সংগঠন হিচাপে আপোনালোকে দেখিবলৈ পাব। আৰু আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিলো, আৰু বৈঠকৰ শেষত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। অতি শীঘ্ৰে এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন মন্থন বৈঠক অনুষ্ঠিত হ'ব গুৱাহাটীতে। তাতে সমগ্ৰ অসমৰ সৈনিকসকল সমবেত হ'ব আৰু পৰৱৰ্তী দিনত অধিক শক্তিশালীভাৱে আৰু সুনিপুণভাৱে কেনেদৰে আমি ৰাইজৰ মাজত জাতীয় সংগ্ৰামখনক আগবঢ়াই লৈ যাম, সেই কথাও আমাৰ তাত চিন্তন মন্থন হ'ব। আৰু দ্বিতীয় কথা হ'ল যে বীৰ লাচিত সেনাৰ সংগঠনটোৰ অটল অদম্য স্থিতিক দুৰ্বল কৰিবৰ বাবে যিসকল সৈনিকে ছদ্মবেশ ধৰি আমাৰ মাজত সোমাই পৰিছিল, সেইসকলকো আমি কঠোৰ সকিয়নি প্ৰদান কৰিছো। আৰু এখন আমি তদন্ত সমিতি ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা জিলাই জিলাই পঠাইছো। আৰু তদন্ত সমিতিয়ে ইতিমধ্যে আমাৰ বহু কথাই কৈছে, সেই কথাবোৰ আমি চিন্তন বৈঠকত আলোচনা কৰিম। এটা কথা আপোনালোকে নিশ্চিত দি আমি আপোনালোকৰ আগত, অসমবাসীৰ আগত আজি ক'ব বিচাৰিছো যে বীৰ লাচিত সেনাই কেৱল মাত্ৰ খিলঞ্জীয়া সৈনিক সদস্যৰ দ্বাৰা গঠিত পৰিচালিত এটা অটল অদম্য স্থিতিৰে আগবাঢ়ি যোৱা এটা সংগঠন হ'ব। সেই কথা আমি অসমবাসী ৰাইজৰ আগত ক'ব বিচাৰিছো। আৰু দ্বিতীয় কথা মন কৰিব যে বীৰ লাচিত সেনা অসমৰ খিলঞ্জীয়া মানুহৰ, থলগিৰি মানুহৰ সুৰক্ষাৰ স্বাৰ্থত অবৈধ বিদেশী বহিষ্কাৰৰ কাৰণে বেদখলকাৰী উচ্ছেদ কৰিবৰ কাৰণে আমি যিখন সংগ্ৰাম চলাই নিছিলো, এই সংগ্ৰামখনক দুৰ্বল কৰিবৰ বাবে যিসকলে আমাৰ এই ৰাজহাড় ভাঙিম বুলি যিসকলে চেষ্টা কৰিছে, আমি তেওঁলোকলৈ আমি ক'ব বিচাৰিছো বীৰ লাচিত সেনাই অটল অদম্য হৈ যি আপোচবিহীনভাৱে নিৰ্ভীকভাৱে জাতীয় সংগ্ৰামখন চলাই নিছিল, ইয়াতকৈও অধিক শক্তিশালী ৰূপত আপোনালোকে দেখিবলৈ পাব। আৰু বহুকেইটা সংশোধন আমি বীৰ লাচিত সেনাৰ পবিত্ৰ মঞ্চলৈ আনিব বিচাৰিছো। সেই সকলোবোৰ কথা আমি আজি আপোনালোকক বিতংভাৱে নকৰো, চিন্তন মন্থন বৈঠকত আলোচনা হ'ব। কিন্তু এটা কথা কওঁ যে ৰাইজে যেনেদৰে আমাক বিচাৰিছে, এটা খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত আপোচবিহীন কণ্ঠ হিচাপে বীৰ লাচিত সেনাই কাম কৰি যোৱাটো ৰাইজে বিচাৰিছে, ঠিক ৰাইজে বিচৰা ধৰণে আমি আগন্তুক দিনত আমি কাম কৰি যাম। আৰু এটা কথা আমি ক'ব বিচাৰো, ৰাইজৰ সংগঠন হিচাপে, ৰাইজৰ আপোন সংগঠন হিচাপে অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আহিবলগীয়া সংগ্ৰামখনত বীৰ লাচিত সেনাই অধিক শক্তিশালীভাৱে আগবাঢ়ি যোৱাটো অসমৰ ৰাইজে বিচাৰিছে। তাৰ কাৰণে আমিও অসমবাসী ৰাইজক আজি ক'ব বিচাৰিছো, বীৰ লাচিত সেনাই নামত যিটো টেগ আপোনালোকে একাংশই লগাব বিচাৰিছে, সেই কথাত বিচলিত নহ'ব। বীৰ লাচিত সেনাই আজিৰ পৰা কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰে। যদিহে ৰাইজে বিচাৰে বীৰ লাচিত সেনা আগবাঢ়ি যোৱাৰ স্বাৰ্থত, বীৰ লাচিত সেনাক যদি আপোনালোকে মৰম কৰিব বিচাৰে, বীৰ লাচিত সেনা এটা কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে, সেই একাউণ্টত আপোনালোকে বীৰ লাচিত সেনা পৰিচালিত হ'বৰ কাৰণে দান বৰঙণি আগবঢ়াব পাৰিব। কিন্তু কোনো ধৰণৰ শ্লিপ, কোনো ধৰণৰ বৰঙণি বা দাবী পত্ৰ লৈ যদি ৰাইজৰ মাজলৈ বা ব্যৱসায়ীৰ মাজলৈ যাব বিচাৰে, তেনেহ'লে তেওঁলোকক আপোনালোকে, মই ভাবো, পুলিচ থানাত আপোনালোকে গতাই দিয়ক। বীৰ লাচিত সেনাত তেনেকুৱা ধৰণৰ নীতি আদৰ্শ নাই। আৰু বীৰ লাচিত সেনাক আমাৰ উজ্জীৱিত এই শক্তিটোক নিষেধ কৰিবৰ বাবে যিসকলে ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰকাৰীসকল কোন ওলাই পৰিব। আমি পুনৰবাৰ ক'ব বিচাৰিছো, আপোনালোকক আমি দীঘলীয়া কৰিব বিচৰা নাই, যে এই জাতিৰ জটিল সংকটৰ মুহূৰ্তত বীৰ লাচিত সেনাক পংগু কৰা যিসকলে ষড়যন্ত্ৰত নামিছে, তেওঁলোকক ক'ব বিচাৰো, আপোনালোকে হয়তো সকলোৱে জানে, সিদিনা অসমীয়া পেপাৰতো কিছুমান কথা উল্লেখ হৈছে যে আমাৰ অসমীয়া ভাষা কোৱা মানুহ আজি 50% কমি আহিল। কিয়? অসমীয়াই কিন্তু নিজৰ পৰিচয় বাদ দিয়া নাই, অসমীয়াই নিজৰ ভাষা ক'বলৈ বাদ দিয়া নাই।
তাৰ পিছতো কিয় অসমীয়াৰ ভাষা কোৱা মানুহৰ সংখ্যা অসমত কমি গৈছে? আপোনালোকে ভাবিছে নি অসমীয়া মানুহে অসমীয়া ভাষা কোৱা বাদ দিছে? অসমীয়া মানুহে অসমীয়া বুলি নিজক ক'বলৈ বাদ দিছে? বাদ দিয়া নাই। একমাত্ৰ কাৰণ হ'ল অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ প্ৰব্ৰজনকাৰী আৰু একাংশ বনিয়াৰ আগ্ৰাসনৰ কাৰণেই যে অসমত অসমীয়া মানুহ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে, এই কথাও ঠিক। আৰু এই সংগ্ৰামখনক অধিক শক্তিশালীভাৱে বীৰ লাচিত থানা অসমে আগুৱাই লৈ গৈছিল। সেইকাৰণে বীৰ লাচিত থানাৰ ওপৰত এই অপযোগ জাপি দিয়া হৈছে। গতিকে আমি ক'ব বিচাৰিছো, পুনৰবাৰ ক'ব বিচাৰিছো, বীৰ লাচিত থানাই পুনৰ এক উজ্জীৱিত শক্তি হিচাপে আগবাঢ়ি যাব। বীৰ লাচিত থানা অসমে অটল অদম্য স্থিতিত ৰাইজে বিচৰা ধৰণে আমাৰ খিলঞ্জীয়া থলগিৰ ৰাইজৰ অনাদি অনন্ত কালৰ বাবে যে এই ভূখণ্ডত যাতে স্বাভিমান আৰু স্বাধিকাৰ লৈ জীয়াই থাকিব পাৰে, এই সংগ্ৰামখনক আমি আগবঢ়াই লৈ যাম। আৰু আমি কৈছো অতি শীঘ্ৰে এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন মন্থন বৈঠক হ'ব। তাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। বহুকেইটা উল্লেখযোগ্য অসমৰ ৰাইজে যেনেদৰে বিচাৰিছে তেনেকুৱা ধৰণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিম। কেৱল মাত্ৰ খিলঞ্জীয়া সৈনিক সদস্যৰে গঠিত বীৰ লাচিত সেনা অসম অটল অদম্য স্থিতিত আগবাঢ়ি যাব, আপোনালোকক কৈছো। আৰু চান্দা সংস্কৃতি আজিৰ পৰা বন্ধ হ'ব। গোটেই কথাখিনি মই ক'ব, আমাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া আছে, তেখেতেও এটা সময়ত আমি চান্দা নলওঁ টেক্স লওঁ বুলি এটা কথা কৈছিল। আজি তেখেতে তেখেতক যে সেই কথাটো কৈ একাংশই তেওঁলোকক সুবিধা গ্ৰহণ কৰিছিল, সেই টেগটোকে লগাই বীৰ লাচিত সেনা এটা চান্দা তোলা সংগঠন হিচাপে অসমৰ ৰাইজৰ আগত দাঙি ধৰিবলৈ একাংশই কূট কৌশল ৰচনা কৰিছিল। সেই কথাটোকো আজি শৃংখল চলিহাদেৱে কি পৰিৱেশ পৰিস্থিতিত ক'বলগীয়া হৈছিল তেখেতে ক'ব। মই আপোনালোকক অসমবাসী ৰাইজক এটা কথা আজি ক'ব বিচাৰিছো যে বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া থলগিৰি ৰাইজৰ স্বাভিমান স্বাধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত আগন্তুক দিনত অসমীয়া মানুহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত অটল অদম্য স্থিতিৰে এই সংগ্ৰামখন আগবঢ়াই লৈ যাব। এই কথাকে মই আপোনালোকৰ আগত আজি ভাৰপ্ৰাপ্ত মুখ্য সচিব হিচাপে আপোনালোকৰ আগত দাঙি ধৰিলো। আৰু পৰৱৰ্তী কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে আমাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা আছে, তেখেতক বক্তব্য দাঙিবৰ কাৰণে আমি অনুৰোধ জনাইছো।